ঘটনা হল তেখেতে যেটো মানে ঘৰিয়ালৰ চকুলো টুকাৰ নিচিনা হৈছে আমাৰ সংখ্যালঘুৰ মাজত সি মানে ডিপ্ৰেশ্যনত ভুগিছে কাৰণ তেওঁৰ আপাৰ অসমত বা তেওঁৰ নিজা সমষ্টি শিৱসাগৰ তেওঁৰ যেটো যি সমষ্টিৰ পৰা বিধায়ক হৈছে সেই সমষ্টিতে তেওঁৰ ভিত্তি নোহোৱা হৈছে যাৰ কাৰণে আমাৰ সংখ্যালঘুৰ মাজত সোমাই আছে কাৰণ সংখ্যালঘুৰ ত্ৰাণকৰ্তা নহয়তো তেওঁ সংখ্যালঘুৰ অভিভাৱক নহয় কাৰণ তেওঁৰ সমষ্টিতে বিগত যিমানবাৰ মেয়াখাদা আন্দোলন বা এই ধৰণৰ কাৰ্যসূচী বিভিন্ন দল সংগঠনে লৈ আছে তেতিয়া কিন্তু সেই শিৱসাগৰত তেওঁৰ সমষ্টিতে আমাৰ সংখ্যালঘু নামনি অসমৰ শ্ৰমিকসকলক বিভিন্ন ধৰণে অত্যাচাৰ কৰা হৈছে মাৰপিট কৰা হৈছে কিন্তু তেখেত এটা মাতো দিয়া নাই চুপচাপে আছে বিধানসভাতো এখাৰ কোৱা আমাৰ মিয়া মুছলমানৰ কাৰণে বা লয়াৰ অসমৰ মুছলমানৰ কাৰণে এখাৰ মাতো দিয়া নাই গতিকে মই তেওঁক হকিয়নি দিব বিচাৰোঁ যে তেওঁ লয়াৰ অসমত মাইনৰিটি সম্প্ৰদায়ৰ মাজত আহাৰ কোনো নৈতিক অধিকাৰ নাই অখিল গগৈ কিন্তু এখাৰো মাত আমাৰ সংখ্যালঘু জনসাধাৰণৰ কাৰণে দিয়া নাই গতিকে মই বিনম্ৰতাৰে মানে আমাৰ সংখ্যালঘু ৰাইজক অনুৰোধ জনাইছোঁ যে আমাৰ সংখ্যালঘু অঞ্চলৰ পৰা তেওঁক বহিষ্কাৰ কৰিব লাগে প্ৰৱেশ নিষিদ্ধ কৰিব লাগে অখিল গগৈৰ নিজা সমষ্টিতে চলি আছে মানে অখিল গগৈ সেইটো ছাপোৰ্ট কৰি আছে আৰু লয়াৰ অসমত আহি আমাৰ মেয়া প্ৰীতি দেখাই আছে সেইকাৰণে মই কৈছোঁ যে তেখেতক আমাৰ লয়াৰ অসমত নিষিদ্ধ ঘোষণা কৰিব লাগে কিয়নো তেওঁ আমাৰ অভিভাৱক নহয় তেওঁৰ যদি ইমানে হত সাহস আছে বিজেপিৰ বিৰুদ্ধে আপাৰ অসমত গৈ পেলাই সভা সমিতি কৰক সেইপিনে গৈ পেলাই তেওঁ ৰাজনীতি কৰক আমাৰ মাজত যাতে ৰাজনীতি কৰিব নাহে আমাক যেতিয়া আমাৰ সংখ্যালঘু শ্ৰমিকসকলক মাৰপিট কৰিছিলে পিঠি ফালি দিছিলে তেতিয়া কিন্তু এখাৰ মাতো অখিল গগৈ দিয়া নাই অখিল গগৈ মাইনৰিটিৰ মানে প্ৰাণকৰ্তা নহয় অভিভাৱক নহয় অখিল গগৈক প্ৰথমতে মই সকীয়াই দিব খুজিছোঁ যে তেওঁ যদি ইমানে দম আছে ইমানে যদি হিম্মত আছে নামনি অসমত কিয় আহিব লাগে তেওঁ ধুবুৰীত আহি গোৱালপাৰাত আহি শ্লোগান দিয়ে হিন্দু মুছলমান এক হো তেওঁ শিৱসাগৰত কিয় এটা মিটিং কৰি নেদেখায় তাতে আমাৰ ইয়াতে গোৱালপাৰা ধুবুৰী বৰপেটাত আহিলে এটা মিটিং দিলে ৫,০০০ মানুহ হয় তেওঁ যদি শিৱসাগৰত এটা প্ৰগ্ৰাম দিয়ে তাতে ৫০০ মানুহ নহয় কিয় নহয় চাওক তো এইবিলাক ভেকুবানা তেওঁ বাদ দিব লাগে মাইনৰিটিটো প্ৰাণকৰ্তা নহয় মাইনৰিটি এৰিয়াত তেওঁ অহা নিষিদ্ধ কৰিব লাগে আমাৰ বিশেষকৈ আমাৰ সংখ্যালঘু ধৰ্মিক সংখ্যালঘু ৰাইজখিনি মানে সজাগ হ'ব লাগে যে কংগ্ৰেছৰ আজি ৰাইজৰ দলৰ বিভিন্ন দল সংগঠনৰ বলি হৈ আজি আমি চৰকাৰৰ পক্ষৰ পৰা ইমান হাৰাশাস্তি হ'ব লগা হৈছে কাৰণ সিহঁতৰ ভুলৰ কাৰণে আজি কংগ্ৰেছে যি ভুল কৰি থৈ গৈছে সেই একে ভুল কৰি আছে অখিল গগৈ ডাঙৰীয়া আৰু অখিল গগৈৰ পিছত পৰি আমাৰ সংখ্যালঘু ৰাইজখিনি ধ্বংসৰ পথে গৈ আছে যিসকল সংখ্যালঘু ৰাইজ আছে এই সংখ্যালঘু ৰাইজখন সজাগ হ'ব লাগে অখিল গগৈৰ নিচিনা এটা ভণ্ড নেতা তেওঁ এক কথা ক'বলৈ গ'লে অখিল গগৈ হৈছে কংগ্ৰেছৰ বিটিম অখিল গগৈ আমাৰ মাইনৰিটি এৰিয়াত আহি এনেকুৱা ভেকু ভাৱনা কৰিব নালাগে তেওঁ আপাৰ অসমত যাওক তেওঁ উজনি অসমত যাওক যোৰহাট যাওক মৰিয়নিত যাওক ডিব্ৰুগড়ত যাওক শিৱসাগৰত কৰক আমাৰ ইয়াতে আহিব নালাগে শিৱসাগৰত মেয়াখাদা অভিযান চলিছে তেওঁ তাতে কিয় মাত নামাতে আজি গৌৰৱ গগৈ ডাঙৰীয়া এজন সাংসদ মাইনৰিটি মানুহক যেতিয়া উচ্ছেদ কৰা হৈছে যিবিলাক মানুহ ফৰেষ্ট ডিপাৰ্টমেণ্টত বহি আছিলে কংগ্ৰেছ চৰকাৰ থকাকালীন নদী ভাঙিছিলে মাটি পট্টা নিদিয়াৰ ক্ষেত্ৰত এই মানুহখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টত বহি আছিলে কিন্তু ফৰেষ্টত আমাৰ থকা কোনো অধিকাৰ নাই চৰকাৰে মাটি আজি নহ'লে কালি এখন ল'ব যিকোনো চৰকাৰে ল'ব সেই সময়ত কংগ্ৰেছে কিয় পট্টা নিদিলে মিয়াক আহি লয়াৰ অসমত আহি মিয়াক আহি তেখেতে চুমা খায় বুকত সাবুতি ধৰে কিন্তু তেখেতৰ সমষ্টিত মিয়াখাদা অভিযান চলে তেখেত চুপচাপ থাকে এয়া হৈছে একেবাৰে টোটালি নাটক আৰু সেই নাটক আমি বুজি পাইছোঁ লাহে লাহে প্ৰতিজন নাগৰিকে বুজি পাব প্ৰতিজন সংখ্যালঘু লোকে বুজি পাব বিশেষকৈ আমাৰ নামনি অসমৰ মানে মুছলিম সম্প্ৰদায়ৰ মানুহখিনিৰ মাজত আহি সি মিয়া প্ৰীতি দেখায় তাৰ মুনাফাৰ আদায় কৰাৰ কাৰণে তেওঁৰ মিয়াৰ প্ৰতি বা সংখ্যালঘুৰ প্ৰতি কোনো দৰদ নাই তেওঁ আচলতে নামনি অসমত আহি সংখ্যালঘু মহিলাক চুমা খাব সাৱটি ধৰিব এইটো এটা ভেগভাৱনা জাষ্ট তেওঁৰ ৰাজনৈতিক মুনাফাৰ কাৰণে এইটো কৰি আছে যদি সঁচা অৰ্থত যদি সংখ্যালঘুৰ হকে কাম কৰে সঁচা অৰ্থত যদি সংখ্যালঘুক ভাল পালেহেঁতেন আজি তেওঁৰ সমষ্টিত মিয়াখাদা আন্দোলন নহ'লহেঁতেন আজি তেওঁৰ সমষ্টিত বেনাৰ পোষ্টাৰ লাগি আছে মিয়াখাদা অভিযান তাত এষাৰো মাত দিয়াৰ সাহস তেওঁৰ হোৱা নাই ইয়াতে আহি মহিলাক সাৱটি ধৰিব সংখ্যালঘুৰ হৈ ডাঙৰ ডাঙৰ কথা ক'ব গতিকে এইটো তেওঁৰ নাটক এটা ৰাজনৈতিক নাটক মই সংখ্যালঘু সমাজক আহ্বান জনাম অখিল গগৈৰ পৰা যিমান আঁতৰত থাকিব পাৰে সংখ্যালঘুৰ বাবে মংগল